নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ভিডিঅ'টোলৈ। তো আজি আমি লৈ আহিছোঁ ক্লাছ 6 মেথছ ডেট ইজ চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰৰ পেজ নাম্বাৰ 17 কুৱেশ্যন নাম্বাৰ 1 টো আজি আমি লৈ আহিছোঁ। তো আহক দেৰি নকৰাকৈ পটাপট স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰোঁ। ওকে, ইয়াতে আহক কি কুৱেশ্যন দিছে চাওঁ। ইয়াতে আকৌ আমাক কুৱেশ্যন দিছে যে এষ্টিমেট দ্য ফলোয়িং। তো দিয়া নাম্বাৰবিলাক আকৌ আমাক এষ্টিমেট কৰিব দিছে। ইয়াতে চাওক কেইটামান নাম্বাৰ দিছে। ফাৰ্ষ্ট 1 নাম্বাৰটো কি কৈছে, তো এই দুটা নাম্বাৰ আমাক এষ্টিমেট কৰিব দিছে আৰু এড কৰিব দিছে আগৰ নিচিনাকে। কিন্তু ইয়াতে এটা কন্ডিশন দিছে, ইয়াতে চাওক এবাৰ এষ্টিমেট কৰিব দিছে ৰাউন্ড অফ টু টেন্স, এবাৰ ৰাউন্ড অফ টেন্সলৈ কৰিব দিছে, এষ্টিমেট কৰিব দিছে টেন্সলৈ কৰি কেনে, এবাৰ ৰাউন্ড অফ টু 10 এষ্টিমেট কৰিব দিছে, এবাৰ আকৌ 100 এষ্টিমেট কৰিব দিছে আৰু এবাৰ আকৌ কি দিছে 1000 এষ্টিমেট কৰিব দিছে। মানে এবাৰ আমি ৰাউন্ড অফ টু 10 কৰিম, এবাৰ আমি ৰাউন্ড অফ টু 100 কৰিম আৰু এবাৰ আমি ৰাউন্ড অফ টু 1000 কৰিব লাগিব ইয়াতে। ঠিক আছে, ইয়াতে তিনিটা আমাক ওলাব দিছে। তো আহক ফাৰ্স্ট অফ অল আমি কৰো ৰাউন্ড অফ টু 10। ঠিক আছে, তো ইয়াতে মই সলিউশন লিখিম, সলিউশন লিখিলো আৰু ইয়াতে লিখিম মই প্ৰথমত মই লিখিম যে ৰাউন্ড অফ টু 10 বুলি লিখিম, মানে দুয়োটা নাম্বাৰেৰে আমি ৰাউন্ড অফ টু 10 কৰি দিম ইয়াতে। তো নাম্বাৰ দুটা লিখি লওঁ, এটা দিছে আমাক 5267। ঠিক আছে, আৰু এটা কি দিছে আমাক, আৰু এটা দিছে আমাক 369। দুয়োটা আমি কি কৰিব লাগিব, ৰাউন্ড অফ টু 10 লৈকে এষ্টিমেট কৰিব লাগিব। তো প্ৰথম আহক চাওঁ 5267 ৰাউন্ড অফ কৰিব দিছে কি 10, অকল 10 টোৱে ৰাউন্ড অফ কৰিব দিছে। তো 67 আছে হয় না ইয়াতে। নেক্সট 0 থকা নাম্বাৰ কোনটো আছে, নেক্সট 0 থকা নাম্বাৰ 10, 10ত কোন আছে, নেক্সট আছে আমাৰ, নেক্সট যদি 0 থকা নাম্বাৰ আমি বিচাৰো, নেক্সট আছে 67, ইফালে হ'ব আমাৰ 70 হয় না, আৰু ইফালে 67 আছে, ইফালে হ'ব আমাৰ কি 60 হৈ যাব। এইখিনি আপোনালোকৰ ক্লিয়াৰ আছে। মই এই 5200 টো চোৱা নাই দেই, মই অকল এইটো নাম্বাৰ লৈ আছো 67 আৰু 72। তো ইফালে আছে 67 তছে বেছি 0 থকা 10 70, আৰু ইফালে আছে 67 তকে কম 0 থকা 10 60। ঠিক আছে, 60 70, এইখিনি আপোনালোকৰ আই থিংক ক্লিয়াৰ আছে। এতিয়া কক 67 টো কাৰ বেছি ওচৰত আছে, 67 টো 70 ৰ বেছি ওচৰত আছে না 60 ৰ বেছি ওচৰত আছে। আগতে শিকাইছিলো যে দুয়োটাৰে মাজত কোন হ'ব, মাজত এক্স্যাক্টলি আছে আমাৰ 65। তো যেহেতু 67 টু 65 তকে ডাঙৰ, তো মাজত আছে, তো হি বেছি কাৰ ওচৰত থাকিব, বেছি ওচৰত থাকিব আমাৰ 70 ৰ ওচৰতহে থাকিব। তো এই ধৰণে যদি আমি এষ্টিমেট কৰো নিয়াৰেষ্ট টেন্সলৈ, তো এইটো কি হৈ যাব, এইটো হৈ যাব 5270 হৈ যাব। ক্লিয়াৰ আছে এইখিনি? ওকে, এইবাৰ আহক চাওঁ নেক্সটটো কি কৈছে। নেক্সট দিছে আমাক 369 দিছে। ইয়াৰে ওচৰত থকা নাম্বাৰ বিলাক কক 69 না, তো 69 ৰ ওচৰত আকৌ আছে আমাৰ 70, ইফালে আকৌ আছে আমাৰ কি আগৰ নিচিনা 60। এতিয়া আপোনালোকে মোক কক যে 369 টো কাৰ বেছি ওচৰত, 70 ৰ বেছি ওচৰত না 60 ৰ বেছি ওচৰত। অবভিয়াসলি আমি গম পাই আছো যে 69 টো কাৰ বেছি ওচৰত, আমাৰ 70 ৰে বেছি ওচৰত। তেনেহলে এইটো হৈ যাব কি আমাৰ 370 হৈ যাব। বুজি পাইছে নাইবা আকৌ এটা মই টেকনিক শিকাইছিলো যে 70 আৰু 60 ৰ মাজত কোন আছে, 65 আছে হয় না। তো 69 টো যেহেতু 65 তকে ডাঙৰ, তো হি ইফালে বেছি শিফট হ'ব। তেনেহলে এইটো হৈ যাব আমাৰ কি 69 টো কাৰ বেছি ওচৰত, 70 ৰ বেছি ওচৰত। তেনেহলে এইটো হ'ব আমাৰ 370। তো এতিয়া দুয়োটাৰে আমি সাম কৰি দিও, কিমান হ'ব এড কৰিলে কিমান হ'ব, that will be 5270, আৰু ইফালে কি থাকিব আমাৰ 370, পাই যাম কিমান 0, 7 7 পাম 14, হাতত থাকিব 1, 3 আৰু 2 মিলি হৈ যাব 5, 1 মিলি হৈ যাব 6, আৰু ইয়াতে 5 টো নামি আহিব। It will be 5640। তেনেহলে therefore the required estimated value কিমান হ'ব, equals to 5640। ইটো অকল আমি কি কৰিলো, এটা পাৰ্টহে কৰিলো, ইটো আমি কৰিলো ৰাউন্ডিং অফ টু 10 টোহে আমি অকল কৰিলো।
এতিয়াও 100 আৰু 1000 টো কৰিব বাকি আছে তো স্ক্ৰিনটোৰ এটা স্ক্ৰিনশ্বট লৈ লওক নাইবা ভিডিওটো পজ কৰি কিনে আপোনালোকে লিখি লওক কাৰণ এখিনি মই ৰাপ কৰি দিম এতিয়া লিখি লৈছে ওকে এতিয়া মই স্ক্ৰিনটো ৰাপ কৰি দিছো এতিয়া চাওক আপোনালোকে এবাৰ আমি কি কৰিম রাউন্ডিং অফ টু এবাৰ আমি কৰিম হান্ড্রেডস কৰিম এবাৰ আমি রাউন্ড অফ টু কৰিম হান্ড্রেডস কৰিম ঠিক আছে তো এবাৰ আমি রাউন্ড অফ টু হান্ড্রেডস কৰিম আগৰটোত আমি টেন্স কৰিলো এবাৰ হান্ড্রেডস কৰিম ঠিক আছে নাম্বাৰ দুটা লিখি লওঁ এটা আছে আমাৰ 5267 তেনেহলে 100 কৰিলে ইয়াতে আছে 267 ইয়াৰ ওচৰৰ 100 কিটা কক মোক এফালে আছে আমাৰ 300 আৰু এফালে আছে আমাৰ কি এফালে আছে আমাৰ 200 আছে মাজত কোন হ'ব দুয়োটাৰে মাজত কোন হ'ব 200 আৰু 300 ৰ এক্স্যাক্টলি মাজত আছে আমাৰ কোন 250 এক্স্যাক্টলি মাজত আছে আৰু 267 টু কাট কৈ ডাঙৰ 250 কৈ ডাঙৰ তে হি বেছিভাগ কাৰ ফালে শিফট হ'ব 267 টু 300 ৰ ফালে শিফট হ'ব বেছিভাগ অসৰ্ট কাৰ আছে 300 ৰ ফালে আছে তেনেহলে এটো হ'ব আমাৰ 300 হৈ যাব তো এস্টিমেটেড ভ্যালু হৈ যাব আমাৰ 5300 যেহেতু 300 অসৰ্ট আছে তো 267 টো হৈ যাব 300 লৈ চেঞ্জ হ'ব তো ইট উইল বি হৈ যাব আমাৰ কি 5300 হৈ যাব বুজি পাইছে আহক নেক্সট টু চাও নেক্সট টু কি দিছে আকৌ নেক্সট টু দিছে 369 নেক্সট দিছে আমাক 369 এফালে আছে হিয়াৰ 400 এফালে আছে হিয়াৰ 300 চাবো এফালে আছে হিয়াৰ 300 আৰু দুয়োটাৰে মাজত কোন আছে 400 and 300 ৰ এক্স্যাক্টলি মাজত আছে আমাৰ 350 মাজত আছে এতিয়া মোক কক যে 369 টু 350 কৈ সৰু নে ডাঙৰ তেনেহলে হি ইফালে বেছি শিফট হ'ব আৰু কাৰ ওচৰত থাকিব 400 ৰে বেছি ওচৰত থাকিব তেনেহলে যদি এস্টিমেট কৰো নিয়াৰেষ্ট 100 লৈ তো 369 টো হৈ যাব আমাৰ কিমান 400 হৈ যাব তো ইট উইল বি আৱাৰ নাও কি হৈ যাব ইট উইল বি আৱাৰ 400 হৈ যাব ওকে এবাৰ তেনেহলে দুয়োটাৰে আমি সাম কৰিম তেনেহলে সামটো কেনেকৈ কৰিম প্লাস কৰি দিম অকল কি প্লাস কৰিম that is 5300 that is 5300 plus 400 আমি প্লাস কৰি দিম কিমান পাম 004 plus 37 আৰু ইয়াতে থাকিব আমাৰ 5 that is 5700 হ'ব আনসাৰ তো আমি লিখিম যে therefore the required value equals to কিমান হ'ব it will be হ'ব আমাৰ 5700 হৈ যাব তো এখিনিও আপোনালোকে ধুনিয়াকে ভিডিওটো পোস্ট কৰি লিখি লওক নাইবা স্ক্ৰিনশ্বট লৈ লওক কাৰণ নেক্সট মই এটো ৰাপ কৰি দি আছো লিখি লৈছে ভিডিওটো পোস্ট কৰি কেনে এতিয়া মই স্ক্ৰিনটো ৰাপ কৰি দিম এবাৰ আহক রাউন্ড অফ টু এবাৰ আমি কৰো এবাৰ আমি 1000 লৈ রাউন্ড অফ কৰো ঠিক আছে আগৰটা কৰিলো 10s কৰিলো 100 কৰিলো এবাৰ আমি রাউন্ড অফ টু 1000 হে কৰিম এবাৰ আমি রাউন্ড অফ টু 1000 কৰিম ঠিক আছে ইয়াতে প্ৰথমটো চাও কি দিছে প্ৰথমটো দিছে 5267 ইয়াৰ ওচৰৰ 1000 টো কক মোক ওচৰৰ এটা 1000 আছে আমাৰ 6000 আৰু এটা 1000 কি আছে আমাৰ 5000 দুয়োটাৰে মাজত কোন আছে 5000 আৰু 6000 ৰ মাজত আছে আমাৰ 5500 আছে মাজত এতিয়া মোক কক যোনটো 5267 আছে আমাৰ হিটু 5500 তকে ডাঙৰ নে সৰু obviously সৰু তেনেহলে হি বেছিভাগ শিফট হ'ব কাৰ ফালে ইফালে শিফট হ'ব তেনেহলে বেছিভাগ কাৰ ওচৰত থাকিব হি 5000 ৰ ওচৰত থাকিব তেনেহলে এস্টিমেশন যদি কৰো নিয়াৰেষ্ট 1000 ৰ হিটু হ'ব আমাৰ কি 5000 হৈ যাব বুজি পাইছে আপোনালোকে 5267 টো হৈ যাব 5000 হৈ যাব নেক্সট টু চাও কি দিছে নেক্সট টু আমাক আকৌ দিছে এটা বেলেগ নাম্বাৰ নেক্সট টু দিছে আমাক কিমান চাও নেক্সট টু দিছে আমাক দিছে 369 তো হিয়াৰ ওচৰৰ 1000 টো কোন হ'ব ইফালে হ'ব হিয়াৰ 1000 আৰু ইফালে যেহেতু একো নাই
ইফালেতো একো 1000 নাই, ইফালে হৈ যাব হিয়াৰ 0 হৈ যাব। ঠিক আছে, বুজি পাইছে এইখিনি? এতিয়া চাব এখন কক আপোনালোকে 0 আৰু 1000 ৰ মাজত কোন আছে? 0 আৰু 1000 ৰ মাজত আছে আমাৰ 500 আছে, হয় না? 500 আছে। এতিয়া মোক কক 369 টো কাৰ বেছি ওচৰত? 1000 ৰ বেছি ওচৰত না 0 ৰ বেছি ওচৰত? নাইবা আপোনালোকে মোক কক যে কোনটো ডাঙৰ হ'ব? 500 টো ডাঙৰ হ'ব না 369 টো ডাঙৰ হ'ব? obviously 500 টো ডাঙৰ হ'ব। তো 369 টো যেহেতু মাজততকৈ সৰু, তেনেহলে হি বেছিভাগ ইফালে শিফট হ'ব, হয় না? তো হি কাৰ ওচৰত আছে? 0 ৰ ওচৰত আছে। তেনেহলে এবাৰ আমি কম যে 369 টোক যদি ৰাউন্ড অফ টু 1000 কৰো, আমি পাম 0 পাই যাম। এটো পাম আমি কিমান? 0 পাম। এতিয়া এস্টিমেশন কৰিলো, আমি জাস্ট এড কৰিলে হল। তো এড কৰিলে আমি কি পাম? এড কৰিম আমি কি এড কৰিম আমি 5000 প্লাস 0, এনসার হৈ যাব কি আমাৰ 5000 এ হৈ যাব। তো এনসারত লিখিম যে therefore the required value কিমান হ'ব? it will be our হৈ যাব 5000 হে হৈ যাব। আশা কৰিছো আপোনালোকে ধুনীয়াকৈ বুজি পাইছে আৰু মোৰ লগে লগে লিখি গৈছে। কিবা ডাউট থাকিলে ভিডিওটো আকৌ এবাৰ চাব আৰু লিখি ল'ব ধুনীয়াকৈ। তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনীয়াকৈ ডেসক্ৰিপশন বক্সত যাব, তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে, তাতে আপোনালোকে গৈ কেনে ধুনীয়াকৈ জয়েন হৈ যাব। মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম। তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ, তেতিয়ালৈকে পঢ়ি থাকক, ভালকৈ পঢ়া শুনা কৰি থাকক। বহুত বহুত ধন্যবাদ।